তো নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ। তো আমি বৰ্তমান যাব ওলাইছোঁ আজি চিৰিয়াখানা। তো আজি যিহেতু ছানডে 12 অক্টোবৰ, তো ৰাতিপুৱাই আমি যাব ওলাইছোঁ। তো এইফালে চাওক আমাৰ ৰাস্তাটোৰ অৱস্থা। চবেই কয় মামাই চব দিছে, চব ফালৰ পৰা ৰাস্তা দিছে, কিন্তু আমাৰ ৰাস্তাটো কিন্তু এতিয়াও ঠিক হোৱা নাই 1999ৰ পৰা। তথাপিও অহা যোৱাটো কৰিবই লাগিব, সেনেকৈ চলি আছোঁ আৰু বৰ্তমান। তো আমাৰ ফেমিলিটো চাওক কিমান ডাঙৰ। তো আমি বৰ্তমান পালোঁ আমবাৰী চক। তো আমি বুলি গৈ আছোঁ। আমাৰ চকটোত ইফালে গাড়ী নচলে, চকৰ পৰা গাড়ী চলিব। আমি ৰিক্সাত উঠিলোঁ। তো দুখন ৰিক্সা লৈ লৈছোঁ, এখনত চাৰিজন বহিছে, এজনত 4জন বহিছে। তো এইবাৰ ইখনত দেখুৱাই দিলোঁ আৰু বহুত দিন মূৰত চুলি তুলি কাটিছোঁ। তো আমি বৰ্তমান পালোঁ বাঘৰবুৰি চক। বাঘৰবুৰি চকত গোটেইকেইটা নামিলোঁ। তো আমি তাৰপিছত চিৰিয়াখানাত যোৱা বাছত উঠিলোঁ। তো বাছৰ ভিতৰত বহিলোঁ, গোটেইকেইজন অলগ অলগকৈ বহি গ'লোঁ আৰু। তো এইফালে চাওক বাহিৰৰ ভিউটো। তো বাছখন চলিব আৰম্ভ কৰিলে লাহে লাহে, বাছটো জানেই আপোনালোকে কিমান লাহে লাহে চলে। এইফালে আমাৰ ৰিচাৰ্জ 40, এইফালে আমি পাই গ'লোঁ 6 মাইল। তো 6 মাইলত বহুত ভিৰ থাকে, আপোনালোকে যদি আহে দিনৰ সময়ত নাহিব কেতিয়াও। এইফালে আমি 6 মাইলত ব্ৰিজৰ ইউটাৰ্ণটো ল'লোঁ। GNRC ওচৰতে, GNRC আছে আমাৰ ওচৰতে। তো এইফালে আমি বৰ্তমান পালোঁ ৰুক্মিণী গাঁৱৰ নতুন ব্ৰিজখন। তো আপোনালোকে কোনে কোনে দেখিছে কমেণ্ট কৰিব। তো এইফালে আমাৰ ডাউন টাউন হস্পিটেল, আমি ডাউন টাউন হস্পিটেল আহি পালোঁ। লাহে লাহে চলিছে বাছখন, বেছি স্পীডত চলা নাই। এইফালে ডাউন টাউন আমি পাৰ হৈ আহিলোঁ, লাহে লাহে গৈ আছোঁ আৰু নাজানো কেতিয়াবা গৈ পাওঁ। এইফালে আমি দিছপুৰ পাম আৰু লাহেকৈ, এইখন আমাৰ দিছপুৰৰ ফ্লাইঅভাৰ হয়। তো লাহেকৈ আমি দিছপুৰ ফ্লাইঅভাৰ তলত আহি পালোঁ। তো আমি যাম এইফালে ৰাজধানী মছজিদ হৈ। বাছবোৰ চিধা দিছপুৰ গণেশগুৰি হৈ নাযায়, ৰাজধানী মছজিদ হৈ যায়। চাওকচোন কিমান গাড়ী ৰখি আছে, ট্ৰাফিক। আমাৰ গুৱাহাটী চহৰখনত গাড়ী বহুত। তো ফাইনেলি আমি পাৰ হ'লোঁ দিছপুৰ, এইফালে যাই আছোঁ ৰাজধানী মছজিদ হৈ। তো এইটো কি হয় কোনে কোনে ক'ব পাৰিবা, আৰু এইটো ক'ত আছে কমেণ্ট কৰি জনাবা। তো কি ক'ম আৰু, গৈতো ভালে লাগে বাছত, বহুত দিন মূৰত বাছত উঠিছোঁ আজি। এনেকুৱা ফিল এটা বেলেগ ফিল আহে। ঘৰত গাড়ী থাকে, গাড়ী আছে, কিন্তু বহুত কেইজন মানুহ হোৱাৰ কাৰণে নিব পৰা নাই। থৈ আহিছোঁ ঘৰত। এইফালে আমি গণেশগুৰি পোৱা অৱস্থা আৰু গণেশগুৰি পামেই আৰু। তো এইফালে আমাৰ গণেশ মন্দিৰ, গণেশগুৰিৰ ওচৰতে, সকলোৱে জানেই। এইফালে এইটো ইউটাৰ্ণটো, এয়া আমাৰ গণেশগুৰি ফ্লাইঅভাৰ তলত। আমি অলপ দেৰি ৰখি দিলোঁ, ট্ৰাফিকটো বন্ধ হৈছে তো আমি এইফালে চিৰিয়াখানাৰ নতুনকৈ যোনখন ব্ৰিজ বনাইছে, ব্ৰিজখন পালোঁ চিটি চেণ্টাৰ পাৰ হৈ। তো ব্ৰিজৰ তলেৰে যাব, যিটো আমাক তলতে ৰখাই দিব। তো গাইজ ফেচখন কেনেকুৱা লাগিছে জনাব আৰু, বহুত দিন মূৰত চুলি দাড়ি কাটিছোঁ। তো ফাইনেলি আমি বৰ্তমান চিৰিয়াখানা পালোঁৱেই। এইখন আমাৰ চিৰিয়াখানা। তো ছানডে হিচাপে আজি মানুহ আহিছে। তো গোটেইকেইজন আমি নামি গ'লোঁ। তো নামি গৈ এইফালে আমি চিৰিয়াখানাত জাষ্ট সোমালোঁ ভিতৰত। তো চবেই এক্সাইটেড আৰু আজি কিবা দেখিবলৈ পাম। বহুত দিন আগতে আহিছিলোঁ, আজি আৰু কমচে কম 4-5 বছৰমান পিছত আহিছোঁ চিৰিয়াখানাত। তো আহিয়ে প্ৰথমতে দেখা পালোঁ এটি হৰিণা, বান্দৰ দেখা পালোঁ 2টা। ভিউটো ভাল আহিছে। তো এই 2টা বান্দৰ ইমান বদমাছ, কি ক'ম আৰু। এইটো আমাৰ হৰিণাবোৰে কি আগতে ভয় কৰিছিল মানুহ দেখা পালে, এতিয়া ভয় নকৰে, অপেন ঘূৰি থাকে। মানুহে একো নকৰে বুলি গম পায় সিহঁতক। এইটো চাওকচোন, এই বান্দৰ 2টা কিমান উৎপাত কৰি আছে। এইটো লৈ লুকাই আছে এজন, আৰু এজন ভিতৰত সোমাব খেলি আছে সিহঁতে। এইটোতে একচুৱেলি ভালো কৰিছে, খেলি থাকিব পাৰি আছে সিহঁতে। চাওকচোন উৎপাত, সেই তলত লৈ গ'ল। ইহঁতৰ এনজয় কৰে আৰু, কি কৰিব আৰু, এটা জেগাতে যিহেতু দিনটো ৰখি থাকিব লাগে, এনজয় অলপতো কৰিব লাগিব। তো তোমালোকক বাই বাই, আমি বেলেগ ফালে আগবাঢ়ো। তো এইফালে চাওকচোন আৰু এটা হৰিণা কেনেকৈ কি ধুনীয়াকৈ ফুৰি আছে, সৰু সৰু শিংকেইটা উঠিছে আৰু গছৰ পাত খাই আছে চাগে। তো আমি এনেকৈ অলপ ফুৰি লওঁ। তাৰ চিৰিয়াখানাখন কিবা ওখ পাহাৰৰ জেগাৰ দৰে ন, বহুত অসুবিধা পালোঁ, ভৰি চৰি বিষাই গৈছে বুলি। সকলো একেলগে বুলি আছোঁ। মোৰ কোলাত এজন আৰু কণমানি আছে, কণমানিজনীক লৈ মই ফুৰি আছোঁ। ভাগৰে লাগিছে, ক'ব নোৱাৰোঁ।
এইফালে মাৰিছা কি হ'ব এইফালে আমি আহি পালোঁ সাপৰ ঘৰটোত সাপৰ গৃহ তো আহিয়ে দেখা পালোঁ ইয়াত সাপ আছে ইয়াত ফেটি সাপ আছে চকৰি ফেটি কিমান ডাঙৰ গাড়ী চাওকচোন কিমান কেইডালে আছে মানুহ বহুত কিন্তু দেই আজি তো এইফালে চাওক অজগৰ সাপ কিমান কেইডাল আছে বহুত কেইডাল আছে নাই বুলি কম আমাৰ 8ডালমান আছে তো আমি সেইফালে সাপ চাই আহিলোঁ এবাৰ ওপৰৰ ফালে অলপ উঠি যাওঁ মাজে মাজে কেমেৰাটো অলপ হিলিছে আৰু মানে নতুন যিহেতু ভিডিঅ' কৰা আৰম্ভ কৰিছোঁ অলপ হিলিছে উঠিলোঁ এইফালে আমাৰ বাঘৰ পোৱালি এইটো কিন্তু বাঘবোৰ বহুত ডাঙৰ ডাঙৰ মানে ক'বলৈ মানে দেখাতে আচৰিত মানে আৰু মানুহ এটা খাবলৈ মানে ইহঁতৰ বেছি দেৰি নালাগে বাঘ এটা খাই দিওঁতে বহুত ডাঙৰ ডাঙৰ মানে বাঘটোৱে কি কৰি আছে যায় এবাৰ আহে এবাৰ মানে কিবা মৰ্ণিং ৱাক কৰি আছে নেকি চাওকচোন কিমান ধুনীয়া হৈছে সিহঁতৰ বডিটো তো আমি বাঘ চাই তললৈ নামিলোঁ এইফালে আৰু শগুন চৰাই আছে এইফালে আমাৰ বগা হৰিণা আৰু এইফালে আৰু ডাইৰেক্ট নৰ্মেল হৰিণা আৰু দুটা বেলেগ বেলেগ টাইপৰ আছে গোটেই মানে হৰিণা বেছি আছে চিৰিয়াখানাখনত চাবলৈ গ'লে একচুৱেলি হৰিণ চবফালে ভাগৰ লাগিছে এওঁলোকে বহি গৈছে আমি অলপ বুদ্ধ আৰু আমাৰতো ভাগৰ লাগিছে তথাপি কি কৰিম আৰু চাবলৈ আহিছোঁ যেতিয়া চাবতো লাগিবই ভাগৰটো ইম্পৰ্টেণ্ট নহয় চোৱাটো ইম্পৰ্টেণ্ট হয় এইফালে চাওকচোন কিমান ডাঙৰ ডাঙৰ হৰিণা আছে 5-6টামান আছে বহুত ডাঙৰ হৰিণা গাইছ আমাৰ আছিছে বোলে কিবা দেখাইছে বোলে কিবা দেখাব বোলে অলৰেডি আহিছে সি গম পায় আৰু ক'ত কি আছে এইফালে আমাৰ চাওকচোন গড় আৰু হৰিণা একেলগে থৈ দিছে চাগে একো নকৰে সিহঁতে কাৰণ যিহেতু এনিমেল হয় এনিমেলৰ বিষয়ে জানে একো কৰা নাই কমেণ্ট কৰি জনাবচোন এইটো কি চৰাই মানে বহুত ডাঙৰ এবাৰো মডেলিং কৰি আছে এবাৰ গৈ এবাৰ আহে এবাৰ যায় এবাৰ আহে একদম মানে মডেলিং কৰাৰ দৰে চেম এবাৰ যায় এবাৰ আহে পৰিকেইখনৰ চেম মানুহৰ দৰে অলপ ডাঙৰ চাওকচোন মডেলিং কৰাৰ দৰে তো বাই বাই আমি বেলেগ ফালে আগবাঢ়ো এতিয়া আৰু কিবা দেখা পাব চাই লওঁ ৰ'ব এইটো চাওকচোন কাছ ৱাও 3টামান আছে এইফালে আৰু এইটো এটা হৰিণাৰ পোৱালি মানে মই যেতিয়া ভিডিঅ' কৰিছিলোঁ মোৰ ফালে চাই দিছে মই ভৰিতে অলপমান দূৰত গুচি আহিলোঁ আছে নোহোৱা নহয় চিৰিয়াখানাখন বস্তু মানে অলপমান ইটাৰ বনাই আছে যিহেতু অলপ টাইম লাগিব এইফালে সৰু বান্দৰৰ পোৱালিটো এনেকুৱা লাগিছে ভৰাই লৈ আহোঁ নেকি বেগত মনে কিন্তু বান্দৰ মাকবোৰে আনিব নিদিয়ে একদম মানে কামুৰিব বিচাৰে আমাৰ ইজাক আৰু বান্দৰকেইটা লাগে বোলে তাই কান্দি আছে তাৰ কাৰণে আমি আৰু ওপৰৰ ফালে গ'লোঁ কিবা পাম বুলি গাইছ গ'লে ভাগৰ লাগছে ঘূৰিব নোৱাৰা হৈছোঁ গাইছ বুলি হৰিণা চলাইছিলে গাইছ এই চিৰিয়াখানাত যি গাড়ীবোৰ যে ওলাইছে তাতে উঠি ঘূৰাই ভাল বুলিলে অৱস্থা বেয়া হৈছে গাইছ আৰু নাজানো কি কিবা চাব আছে আৰু দেখুৱাই আছোঁ আপোনালোকক চাই থাকক ভিডিঅ'টো এইফালে আৰু আছে আমাৰ জিৰাফ এটাই আছে মানে ওচৰৰ পৰা চাব যাব পাৰিলোঁ হয় কিন্তু ওচৰত যাব দিয়া নাই কিবা কাম চলি থকাৰ কাৰণে এইফালৰ পৰা বন্ধ হৈছে অলপ দূৰৰ পৰা ভিডিঅ'টো কৰিব লগা হ'ল তো আপোনালোকে ইয়াৰ পৰাই চাওক তো ফাইনেলি জিৰাফ চাই আহিলোঁ আমি মানে যাবলৈ ওলাইছোঁ আৰু এতিয়া ঘৰলৈ যাম বুলি ওলালোঁ তো ভাল লাগিল চিৰিয়াখানাত ঘূৰি তো গাইছ গোটেই চিৰিয়াখানাত ঘূৰিলোঁ কিন্তু এটা বস্তু দেখা নাপালোঁ হাতী তো এইটো বাহিৰতে লগ পালোঁ ইয়াতে থৈ দিছে আমাৰ আছিছে আৰু খুদাৰৰ লাৰি দিলে তো ফাইনেলি গাইছ বাছত উঠি আমি কিবা খালোঁ তাতে হোটেলতে বহি খাই বৈ লৈ এতিয়া আমি যাই আছোঁ আকৌ ঘূৰি পাম আৰু তো আজিলৈকে ইমানেই আছিল তো বাই বাই গাইছ নেক্সট ভিডিঅ' লগ পাম